নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকা এতিয়ালৈকে পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। 3টামান কাম কৰিলে লাভ কৰিব আত্মসহায়ক গোটত 10,000 টকা। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটক লৈ কৰিলে বিশেষ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ আত্মসহায়ক গোটৰ নতুনকৈ এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। গছপুলি ৰোৱা মহিলাসকললৈ আহিল নে ফোন চৰকাৰৰ তৰফৰ পৰা? যদিহে অহা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এইকেইটা কাম নকৰিলে নাপাব চৰকাৰৰ তৰফৰ পৰা 10,000 টকা। অব্যাহত আছে লাখপতি বাইদেউ আঁচনিৰ ধন লাভৰ প্ৰক্ৰিয়া এতিয়ালৈকে। গতিকে এইকেইটা ভুল কৰিলে লাভ নকৰিব, অথচ বঞ্চিত হ'ব পাৰে ধন লাভৰ পৰা। ফোন অন কৰি থওক, যিকোনো মুহূৰ্তত কল কৰিব পাৰে আপোনালোকক চৰকাৰে। অৰ্থাৎ প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰিছে। লগতে জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 টকা, যিসকল মহিলাই যোগ্য হ'ব। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলা লাভ কৰিব প্ৰথম কিস্তিৰূপে 10,000 টকা। লগতে পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 টকা আৰু তৃতীয় পৰ্যায়ত লাভ কৰিব 50,000 টকা। অৰ্থাৎ 3টা কিস্তিত লাখপতি বাইদেউ আঁচনিৰ ধন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে চৰকাৰে। লগতে হাঁহে যদি কণী পাৰিব লাগে তেনেহ'লে মোবাইল নিকিনিব, কামত লগাওক এই টকা। তেতিয়াই পৰৱৰ্তী কিস্তিত দিব চৰকাৰে 25,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে শেষৰ কিস্তিৰ ধন হ'ব 50,000 টকা। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে 3টা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা। লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটক লৈ বৃহৎ মন্তব্য কৰিলে। অৰ্থাৎ এতিয়ালৈকে শেষ হোৱা নাই আত্মসহায়ক গোটত 10,000 টকাৰ বিতৰণৰ প্ৰক্ৰিয়া। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে যদিহে আপোনালোকে এতিয়ালৈকে পোৱা নাই। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল যোগ্য মহিলা হ'ব তেওঁলোকক প্ৰথম কিস্তি ৰূপে দিব 10,000 টকা। আৰু এই 10,000 টকা যদি ভালকৈ ব্যৱহাৰ কৰে বা ভাল ব্যৱসায় কৰে তেনেহ'লে পৰৱৰ্তী কিস্তিত দিব 25,000 টকা। আৰু সেই টকাও যদি তেওঁলোকে ভালকৈ ব্যৱহাৰ কৰে তেনেহ'লে শেষৰ কিস্তি অৰ্থাৎ তৃতীয় কিস্তিত দিব 50,000 টকা। অৰ্থাৎ লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। লগতে ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে কোনে কোনে আত্মসহায়ক গোটত 10,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। অৰ্থাৎ যিসকলৰ ঘৰত 3টাতকৈ অধিক সন্তান আছে তেওঁলোকে কিন্তু আত্মসহায়ক গোটত 10,000 টকা নাপাব, বৰঞ্চ তেওঁলোকে কিন্তু বঞ্চিত হৈ থাকিব। আৰু এই কথা মুখ্যমন্ত্ৰী ঘোষণা কৰিছে। লগতে আপোনালোকে নিজৰ মোবাইলটো অন কৰি ৰাখিব, কাৰণ যিকোনো মুহূৰ্তত চৰকাৰৰ তৰফৰ পৰা আপোনালোকলৈ ফোন যাব পাৰে আৰু 10,000 টকা লাভ কৰিব পাৰে। গতিকে আপোনালোকে নিজৰ মোবাইলটো অন কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে চৰকাৰে। গতিকে বন্ধুসকল, আত্মসহায়ক গোটক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি আত্মসহায়ক গোটক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলোৱে জানিব পাৰে এই আপডেটকেইটাৰ বিষয়ে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।